নমস্কাৰ এণ্ড হেল্ল' দোস্ত আজিৰ ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ ভিডিঅ' যিটো হ'বলৈ গৈ আছে তামাম ধামাকা তামাম চাক্কাছ আহক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ কলৈকে যাওঁ সুদূৰ জিম কৰবেট উত্তৰাখণ্ড মোৰ 4জন বন্ধু আৰু মই একেলগে ফ্লাইটৰ ভিতৰত সোমালোঁ তাত বহি ল'লোঁ নিজৰ ছিট বেল্ট বান্ধি ল'লোঁ আৰু সুদূৰ উত্তৰাখণ্ডলৈ যাবৰ কাৰণে ফ্লাইটখনৰ সৈতে উৰা মাৰিবৰ কাৰণে আমি সাজু হৈছোঁ এয়া মানুহবিলাক উঠি আছে ফ্লাইটৰ ভিতৰত চোৱা মই আপোনালোকক দেখুৱাইছোঁ চাই লওক মানুহবিলাক ক'ত কেনেকৈ বহিছে অকণমান দেখুৱাব চেষ্টা কৰিছোঁ মোৰ মুখখনো এবাৰ দেখুৱাই দিছোঁ আপোনালোকক ছিট বেল্ট বান্ধি ল'লোঁ সুদূৰ উত্তৰাখণ্ডলৈ ৰাওনা হওঁ বুলি অলপ পিছতে আমাৰ ফ্লাইটখন উৰা মাৰিব নীলিম আকাশত বিলীন হৈ যাব আকাশৰ মাজে মাজে আমি গৈ থাকিম নন ষ্টপ দিল্লী এয়াৰপৰ্টলৈ বুলি দিল্লী এয়াৰপৰ্ট পোৱাৰ পিছত মই দেখুৱাইছোঁ এয়াৰপৰ্ট পাই আমি বাছত উঠিলোঁ তাৰ পৰা আমি বাছেৰে যাম দিল্লীৰ পৰা বাছেৰে যাম উত্তৰাখণ্ড যি জিম কৰবেট বুলি ঠাইডোখৰলৈ ফাইনেলি আহি পালোঁ জিম কৰবেট তাৰ আমাৰ কাৰণে ৰখি আছে ফুলৰ মালা লৈ আৰু আমাক সকলোকে এডাল এডাল ফুলৰ মালা পিন্ধালে স্বাগতম জনালে জিম কৰবেট বুলি এই ঠাইডোখৰলৈ চাওক মোৰ পিছফালে সেয়া জিম কৰবেটৰ পাৰ্ক নেশ্যনেল পাৰ্ক জিম কৰবেট এই নেশ্যনেল পাৰ্কৰ মাজে মাজে আমি গৈ আছোঁ আমাৰ বাবে সাজু কৰি ৰখা হোটেলৰ ৰুমলৈ বুলি আমাৰ চবৰে হাতত এটা এটা বেগ আৰু ট্ৰলি বেগ পিঠি বেগ লৈ আমি গৈ আছোঁ আমাৰ বাবে সাজু কৰি ৰখা এই বিশেষ ৰুমকেইটালৈ ইয়াত আমি কেইদিনমান থাকিম ইয়াত এনজয় কৰিম কি এনজয় কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ প্ৰথমে আমি গৈ ইমান দূৰ আহি আমাৰ ভোক পিয়া গোটেই লাগিছে আমি ৰেষ্টুৰেণ্টলৈ গৈছোঁ এয়া অ'পেন ৰেষ্টুৰেণ্ট জিম কৰবেট নেশ্যনেল পাৰ্কত এয়া সকলোকে খোৱা বস্তু দিয়া হৈছে যোনে যিমান পাৰে সিমান খাব এয়া মই দেখুৱাই দিছোঁ আপোনালোকক নেশ্যনেল পাৰ্কৰ ভিতৰত থকা যি ৰেষ্টুৰেণ্ট সেই ৰেষ্টুৰেণ্টৰ ভিতৰত চোৱা ইমান ধুনীয়াকৈ দিছে আৰু আমি ছেল্ফ ছাৰ্ভিচত আমি ধুনীয়াকৈ লৈ কিনে সকলোৱে খাবলৈ লৈছোঁ এয়া পিছত আমি গ'লোঁ আপোনালোকক শ্বৰ্টকৈ ভিডিঅ'কেইটা দেখুৱাইছোঁ আৰু ইয়াৰ পিছত আমি গ'লোঁ আমাৰ কাৰণে সাজু কৰি ৰখা এই ৰুমকেইটালৈ ৰুমৰ ভিতৰত চোৱাৰ অকণমান পিছতে আপোনালোকক মই দেখুৱাম আৰু এয়া চাই লওক মোৰ থকা ঘৰৰ মানে হোটেলৰ ৰুমকেইটা 5 ষ্টাৰ হোটেল ধুনীয়াকৈ সজাই পৰাই একদম তামাম কৰি ৰাখিছে এনেকুৱা হোটেলত থাকিব জীৱনত কেতিয়াবা মোৰ ভাগ্য হ'ব নে নহ'ব নাজানো কিন্তু এইবাৰ ভগৱানে ভাগ্য কৰালে ধুনীয়াকৈ এই ৰুমকেইটা আপোনালোকক মই দেখুৱাইছোঁ কিমান ধুনীয়াকৈ সজাই ৰাখিছে একদম সপোন যেন লাগি গৈছে এই ৰুমকেইটাত সোমাই কেনে এয়া জিম কৰবেট নেশ্যনেল পাৰ্কৰ ভিতৰতে থকা এটা 5 ষ্টাৰ হোটেল য'ত আমাক থাকিবলৈ দিয়া হৈছে ইয়াৰ ওপৰত ফেন আছে AC আছে গোটেই আছে ফেন AC দুটা চলাই লৈছোঁ তাৰপিছত আমি বাহিৰৰ পৰা কিমান ধুনীয়া সৌন্দৰ্য চাওক মোৰ মুখখন এবাৰ দেখাই দিছোঁ ৰুমৰ ভিতৰত এয়া ভিতৰত ধুনীয়াকৈ লাইট দিয়া আছে চাৰিওফালে ধুনীয়া আচবাব ধুনীয়া ফাৰ্নিচাৰ ধুনীয়া সকলোফালে থাকি একদম মজা লাগিছে গলৰ পৰা কিন্তু ফুলৰ মালাডাল খুলি থোৱাই নাই এতিয়া লাহেকৈ আমি ড্ৰেছ চেঞ্জ কৰি আমাৰ নিজৰ যি কৰিবলগীয়া কাম কাজবোৰ সেইবিলাক কৰিম তাতে আমাৰ কাৰণে বিশেষ হিচাপে আমাক আমাৰ বাবে সাজু কৰি ৰখা হৈছে বিশেষ প্ৰগ্ৰেম এই প্ৰগ্ৰেমত আমি উপস্থিত হ'ম এতিয়া আমি ড্ৰেছ চেঞ্জ কৰি ফুলৰ মালা তালা যিবিলাক আছে বেগ টেগ চব এই ৰুমটোতে থৈ আমি 2-3 দিন এই ৰুমটোত থাকিম আৰু থাকিম যেতিয়া আপোনালোকক দেখুৱাই দিছোঁ চাৰিওফালৰ পৰিৱেশটো ধুনীয়া একদম ধুনীয়া সপোন যেন লাগি গৈছে এই ৰুমটোত আহি তো ভাগ্যত কেতিয়াবা হ'ব নে নহ'ব আৰু নাজানো কিন্তু এইবাৰ ভগৱানে মিলাইছে আহি বহুত ভাল লাগিছে তো অকণমান পিছতে আমি এইবিলাক বেগ টেগ থৈ আমি বাহিৰলৈ ওলাই যাম আমি যি প্ৰগ্ৰেম আমাৰ কাৰণে এৰেঞ্জ কৰি ৰখা হৈছে এই প্ৰগ্ৰেমত ভাগ ল'বলৈ ধুনীয়াকৈ আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ মালা সলকাই মই থৈ দিলোঁ মালাডাল সলকাই থৈ দিলোঁ আৰু লাহেকৈ ড্ৰেছটো চেঞ্জ কৰি বেলেগ এটা ড্ৰেছ পিন্ধি
আমাৰ বিশেষভাৱে সাজু কৰি ৰখা আমাৰ সেই প্ৰগ্ৰেমটোত উপস্থিত হ'ম। এইটো একচুৱেলি হয় কি আমাৰ যি কোম্পানীত কাম কৰিছোঁ কোম্পানীৰ এটা বিশেষ ইভেণ্টৰ প্ৰগ্ৰেমত আমি গৈছোঁ। তো আহক আপোনালোকে উপভোগ কৰক আমাৰ ইভেণ্টটোত কিদৰে আমি তাত উপভোগ কৰোঁ। মই আশা ৰাখিছোঁ মোৰ লগতে আপোনালোকেও এই প্ৰগ্ৰেমটো এই ভিডিঅ'টোৰ জৰিয়তে উপভোগ কৰিব। গতিকে কি আছে জিম কৰবেটত, উত্তৰাখণ্ড বুলি ঠাইডোখৰৰ এই ঠাইডোখৰ উত্তৰাখণ্ড বুলি কয়। ইয়াত জিম কৰবেট বুলি যিটো নেশ্যনেল পাৰ্ক আছে, য'ত জিম কৰবেট বুলি মানুহজনে বাঘ চিকাৰ কৰিছিল বুলি এটা কাহিনী আছে, আমি 8-9 পঢ়িছিলোঁ। আহক মই এফালৰ পৰা দেখুৱাই গৈ আছোঁ। এয়া আমি প্ৰথমতে যিটো ৰেষ্টুৰেণ্টত আহি মানে লাঞ্চ কৰিছিলোঁ, সেই লাঞ্চ কৰা নেশ্যনেল পাৰ্কত থকা সেই ৰেষ্টুৰেণ্টটো আৰু তাৰ আশে পাশে থকা মই চাৰিওদিশৰীয়া কিমান ধুনীয়া পৰিৱেশটো মই দেখুৱাইছোঁ। আমাৰ কাৰণে সেয়া বেক চাইডত চাওক, মোৰ পিছফালে সেয়া সাজু কৰি ৰখা হৈছে আমাৰ কাৰণে বিশেষ প্ৰগ্ৰেম। আৰু এয়া জিম কৰবেটৰ নেশ্যনেল পাৰ্কৰ এই চাৰিওটা দিশ মই আপোনালোকক ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছোঁ। এয়া আমাৰ কাৰণে সাজু কৰি ৰাখিছে। এতিয়াও সাজু হৈ উঠা নাই প্ৰগ্ৰেম, এতিয়া বাছ মানে ৰেডি হৈ উঠা নাই, আৰম্ভ কৰা নাই, সাজু কৰি ৰাখিছে। তো আমি ইয়াত বহিম চকীবিলাকত, আমাৰ কোম্পানী মানুহবিলাক বহি সকলোৱে বহুত মানুহ বহিব ইয়াত প্ৰগ্ৰেম কিছুমান হ'ব, এনজয় হ'ব। এয়া চাওক মই দেখুৱাব চেষ্টা কৰিছোঁ মোৰ কেমেৰাৰে আপোনালোকক জিম কৰবেটৰ সেই সুদূৰত থকা সেই পাহাৰ আৰু মানুহবিলাক, এইবিলাক চব কোম্পানীৰ মানুহ। মই যিবিলাক এইবিলাক দেখুৱাইছোঁ ডাঙৰ প্ৰফাইলত থকা ডাঙৰ কোম্পানীৰ মানুহ। এইবিলাক কোনোবা আহিছে বিহাৰ